জনাইছো আৰু ৰাইজৰ পৰা প্ৰথমে আশীৰ্বাদ দিয়ে অসমৰ কাৰণে, অসমৰ মানুহৰ কাৰণে, অসমৰ প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ কাৰণে যাতে গোটেই জীৱন যাতে যুঁজিব পাৰো, আপোনালোকৰ মনৰ কথা ক'ব পাৰো, আপোনালোকৰ অধিকাৰৰ কাৰণে যুঁজিব পাৰো, প্ৰতিটো জাতি জনগোষ্ঠীৰ ভাষা কৃষ্টি সংস্কৃতি যাতে সদায় জীয়াই থাকে, খুনহেৰীয়া সংস্কৃতিৰ চহৰীয়া কথাৰ যাতে সদায় উজ্জীৱিত হৈ থাকে, তাৰ কাৰণে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো। আপোনালোকৰ এগৰাকী যোদ্ধা হিচাপে, জাতীয় যোদ্ধা হিচাপে আপোনালোকৰ কাৰণে যাতে সদায় কাম কৰিব পাৰো, তাৰ কাৰণে আশীৰ্বাদ শুভাশীষ মই সদায় কামনা কৰিম, সদায় কামনা কৰিছো। বিহুৰ সময় আগতীয়াকে বসন্ত তথা বিহুৰ শুভেচ্ছা সকলোকে জনাইছো। ৰঙালী বিহুৰ এইবাৰ এই নিৰ্বাচন জাতিটোৰ কাৰণে, জাতীয় জীৱনৰ কাৰণে খুব এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন। কাৰণ আপোনালোকে সকলোৱে জানে এই বিজেপি দলটোৰ তেওঁলোকৰ কাম কাজত তেওঁলোকে যেনেধৰণে চৰকাৰ চলাইছে, সাধাৰণ মানুহে জীয়াই থকাটো অসম্ভৱ হৈ পৰিছে। তাৰ লগে লগে দেশৰ যিখন সংবিধান, দেশৰ গণতন্ত্ৰৰ যিটো ঐতিহ্য আৰু স্বকীয়তা, যিটো পৰম্পৰা, গণতান্ত্ৰিক যিটো পৰম্পৰা, সেই পৰম্পৰাৰ প্ৰতিও সংকট আহিছে, ভয়াৱহ পৰিৱেশ আহিছে। কোনো প্ৰতিবাদ কৰিবলৈ গ'লেও আজি ইয়াত যদি আপোনাৰ মানুহৰ মাটিৰ সমস্যা সমাধান হোৱা নাই, বহু এনেকুৱা গাঁও আছে তেওঁলোকক মাটিত তেওঁলোকৰ যিসমূহ পট্টাত তেওঁলোকৰ নাম আছিল সেইবোৰ কৰ্তন হ'ল। ইয়াৰ যদি প্ৰতিবাদো কৰিবলৈ যায় তেতিয়াহ'লে পুলিচ লগাই ভয় ভাবুকি খুৱাই জেললৈ তেওঁলোকক পঠিয়াই দিয়াৰ পৰিৱেশ এটা আহিছে। তাৰ মানে আমি আমাৰ অধিকাৰ বিচাৰিলেও এতিয়া আমাৰ প্ৰতি অন্যায় কৰা হয়, আমাক পুলিচ লগাই দিয়া হয় আৰু আমাক জেললৈ নিক্ষেপ কৰিবৰ কাৰণে তেওঁলোকে কুণ্ঠাবোধ নকৰে। এগৰাকী বক্তাই ঠিকে কৈছে, কোনোবাই যদি নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ কোনোবাই যদি কবিতা লিখে, আমাৰ প্ৰতি কৰা অন্যায় আৰু প্ৰতিবাদৰ যদি কোনোবাই কাৰোবাৰ ভাষা যদি কলম হয়, যদি ফেচবুকতো কোনোবাই লিখে, ছচিয়েল মিডিয়াতো লিখে, তেওঁলোকক লগে লগে থানালৈ মাতি লৈ যোৱা হয়, ভয় খুওৱা হয়, ভাবুকি দিয়া হয় যে কয়লাৰ চিণ্ডিকেটৰ কথা লিখিব নোৱাৰিব, দুৰ্নীতিৰ কথা লিখিব নোৱাৰিব, গাঁৱে ভূঞে পঞ্চায়তত চলি থকা দুৰ্নীতি, মন্ত্ৰীয়ে কৰা দুৰ্নীতি, বিধায়কে কৰা দুৰ্নীতি, এইবোৰ কথা আপোনালোকে কোনেও ক'ব নোৱাৰিব, এই বুলি ভয় ভাবুকি খুৱায়। গতিকে এইখন ইয়াত চৰকাৰ চলি থকা নাই, সুশাসন বুলি যিটো কথা কৈছিল, গুড গভৰ্নেন্স, সুশাসন চলি থকা নাই। এতিয়া অসমত জংগল ৰাজ চলিছে, জংগল ৰাজ চলিছে। আমাৰ উপযুক্ত বক্তাগৰাকীয়ে ক'লে যে ভাল দিন নাহা বুলি তেওঁলোকে কৈছে। ভাল দিন কাৰ আহিছে গম পাই নাই? ভাল দিন এটা পৰিয়াললৈ আহিছে, এইটো বৰ্তমান মুখ্যমন্ত্ৰীৰ পৰিয়াল। মুখ্যমন্ত্ৰীৰ পত্নীৰ ভাল দিন আহিছে, মুখ্যমন্ত্ৰীৰ পুত্ৰৰ ভাল দিন আহিছে। 18 বছৰ নহওঁতে 17টা কোম্পানীৰ মালিক, টিভি চেনেল হ'ল, পেপাৰ হ'ল, বাগান হ'ল, আটাইতকৈ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ মানে আটাইতকৈ দামী বিদ্যালয় হ'ল, আৰু কিমান লাগে? জীয়াই থকা জীৱনকালত আটাইতকৈ বেছি বয়স হলেও 80, 90, 95 ধৰি লৈছো, 95 বছৰীয়া জীৱন পৰিক্ৰমাত আৰু কিমান লাগে আৰু তাকে সুধিছো। গতিকে ভাল দিন তেওঁলোকলৈ আহিছে। অকল তেওঁলোকৰ পৰিয়ালটো নহয়, তেওঁলোকৰ পৰিয়াল আজিকালি বাঢ়িছে, এক্সটেণ্ডেড পৰিয়াল বুলি কয়। পৰিয়াল মানে তেওঁৰ ভাই ভতিজা যিবোৰ তেজমঙহৰ সম্পৰ্ক আছে সেইবোৰতো ভাই ভতিজা হয়ে, আৰু তেজমঙহৰ সম্পৰ্ক নথকা কিছুমান, তেওঁৰ ভূঞে বাৱে থকা কিছুমান তেওঁৰ পৰিয়ালৰ মানুহ আছে। দাদা ব্ৰিগেড বুলি কয় আজিকালি, এক্সটেণ্ডেড দাদা ব্ৰিগেড। দাদা ব্ৰিগেড সৰু হৈ থকা নাই, বাঢ়িছে। পৰিয়াল বাঢ়েতো, সময়ৰ লগে লগে পৰিয়াল বাঢ়েটো স্বাভাৱিক কথা। অকল তেওঁলোকে মিয়াক গালি দি থাকে, তেওঁলোকৰ নিজৰে পৰিয়াল বাঢ়িছে, দুৰ্নীতি কৰা পৰিয়াল। মিয়াৰ পৰিয়াল বহুত বঢ়া বুলি মুছলমানসকলক লক্ষ্য কৰিলে নহয়, দুৰ্নীতি কৰা পৰিয়ালটো তেওঁলোকৰ বাঢ়িছে আজিকালি আৰু অলপ। গতিকে ৰাইজ, যদি কোনোবা ভাল দিন আহিছে তেওঁলোকলৈ আহিছে। আৰু মই আজি আহোঁতে ভাবিছিলো যে আমাৰ মহিলাসকল অকমান কম থাকিব নেকি, কিন্তু আহি মোৰ ভয়টোও ভাঙিলে। মই ভাবি আহিছিলো সেইটো সলনি হৈ গ'ল। মানে নতুন যাদু আহি গৈছে ন এতিয়া, যাদু, নতুন যাদু। যাদুৰ নাম হৈ গ'ল লাখপতি বাইদেউ। ৰাইজক যোৱাবাৰ মনত আছে নহয়, একদম আমাৰ মুখ্যমন্ত্ৰীগৰাকী, এতিয়া মুখ্যমন্ত্ৰী, আগতে মুখ্যমন্ত্ৰী নাছিলে, তেওঁ একদম পুৰা য'লৈকে যায়, যদি চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চললৈ যায় তেনেকুৱা এখন সেউজীয়া টাইপ মূৰত এখন কাপোৰ মাৰিয়াই লয়। যদি তিৱা অঞ্চললৈ যায় অকণমান গেৰুৱা টাইপ এখন মাৰি লয়। মিচিং অঞ্চললৈ গ'লে মিচিং এখন তেওঁলোকৰ এইখন তেওঁলোকে মূৰত তেওঁ মাৰি লয়। যোৱাবাৰো এনেকে নাহৰ কটীয়ালৈ আহি এখন গামোচা মূৰত মাৰি চিঞৰিছে, ৰাইজক সুধিছে, আমাৰ মহিলাসকলক সুধিছে, আপোনালোকৰ বন্ধন গোটৰ যে যিবোৰ লোন আছে ঘূৰাই লাগিব নে নালাগে? আমাৰ ৰাইজে চিঞৰে যে লাগিব লাগিব। তেওঁ কয় যে মই ভালকে শুনা নাই, আপুনি আকৌ এবাৰ কওকচোন, লাগিব নে নালাগে? আচলতে এইবাৰ আমাৰ মহিলাসকলে আৰু জোৰকে চিঞৰে লাগিব বুলি। তাৰ পাছত আৰু এবাৰ ৰাইজক কয় যে আপোনাৰ সকলোৱে অকণমান কম হৈছে, চিঞৰটো আৰু জোৰকে চিঞৰ। তৃতীয়বাৰতে লাগিব 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 বুলি ক'লে। আপোনালোকে পালেনে নাই পোৱা? মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই পালেনে? বন্ধন বেংকৰ ঋণ যে আছিলে ৰেহাই পালে নাই? ৰাইজ ৰেহাই পাইছে নেকি?
নাই পোৱা নাই পোৱা নাই পোৱা যদি আপোনালোকৰ যোৱাবাৰতো আপোনালোকে বাকীত ভোট দি দিলে। যোৱাবাৰ আপোনালোকে ভোটটো দি লওক, বন্ধন গোটৰ বেংকৰ ৰেহাই মই নিৰ্বাচনৰ পিছত দি আছো, বাকীত নচলিব বাইদেউ, বাকী মানে বাকী। আৰু মই কবলৈ আহি আছো ৰ'ব, এতিয়া পদুম ফুলৰ অৱস্থা কেনেকুৱা হৈছে, মানে ইমান মিছা কথা কৈছে। এইবাৰ সেইকাৰণে কৈছো যে আপোনালোকৰ এই লাখপতি বাইদেউ, আপোনালোকক যদি কয় যে লাখপতি বাইদেউ দিয়ক ফৰ্ম ফিল আপ কৰি, কিন্তু খুব ফৰ্ম ফিল আপ কৰিছে। লাখপতি বাইদেউ অৰুণোদয় ফৰ্ম একদম গাঁৱে গাঁৱে চাৰিফালে এইকেইদিন যদিও কৰিব নোৱাৰে, নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ লগে লগে ফৰ্ম ফিল আপ কৰিব নোৱাৰে, ফৰ্ম বিলাব নোৱাৰে, কিন্তু ফৰ্ম বিলাক আৰম্ভ কৰিছে, তেওঁলোকে একো নামানে। গতিকে এইবাৰ ৰাইজ লাখপতি বাইদেউ ধন দিবলৈ আহিলে, ফৰ্ম ফিল আপ কৰিবলৈ আহিলে ক'ব যে এইবোৰ এবাৰ পিছত দিলে নহ'ব, ধাৰত এবাৰ নচলো, আমি নগদ দিব লাগিব, নগদ দিয়া একদম নগদি বুলি কৈ দিব, আগত লাগিব পইচা। আৰু আগত যদি দিও দিয়ে সেইটো চান্স নাই, কোনো এতিয়া কোনো সুযোগ নাই। মই কৈছো যে দিলেও যদি আগতে পাইছো, তেওঁলোকে কৈ আছে না হিতাধিকাৰী ভোট পাম, হিতাধিকাৰী ভোট পাম বুলি কোৱাৰ লগে লগে আমাৰ যিসকল আঁচনিৰ ধন পাইছে, মহিলাই হওক পুৰুষেই হওক, বিধৱা বৃদ্ধ যিসকল আঁচনিৰ ধন পাইছে, তেওঁলোকৰ প্ৰতি বিজেপি দলটোৱে অপমান কৰিছে। কাৰণ আঁচনিৰ ধন পোৱা মানে তেওঁলোক বিজেপিৰ নিকিনা গোলাম নহয়, এই ধন ৰাইজৰ ধন, আপোনাৰ ধন, মোৰ ধন। এই ধনৰ টকা পইচা না সৰ্বানন্দ সোণোৱালৰ মাক দেউতাকে ফিক্স ডিপজিট কৰি থৈ যোৱা পইচাৰ ইণ্টাৰেষ্টৰ পইচা দিছে, না হিমন্ত বিশ্ব শৰ্মাৰ মাক দেউতাকৰ বেংকৰ ইণ্টাৰেষ্টৰ পইচা আপোনাক মোক দিছে। এয়া হ'ল আপোনাৰ মোৰ, আমিবোৰে সকলোৱে মিলি হাৰ ভঙা পৰিশ্ৰম কৰো, দিন ৰাতি একাকাৰ কৰি শ্ৰম কৰো, শৰীৰৰ ঘাম মাটিত পেলাই তেজ পানী কৰি পইচা ঘটো, কৰ কাটল দিওঁ, খাজানা দিওঁ, তাৰ টকা পইচাই আপোনালোকক অৰুণোদয় দিছে, আপোনালোকক বিনামূলীয়া চাউল দিছে, আপোনালোকক সন্ধানী দিছে, আপোনালোকক আইজনী দিছে। গতিকে মনত ৰাখিব, আঁচনিৰ ধন লোৱা মানে বিজেপিক ভোট দিব লগা বাধ্যবাধকতা নাই। ভগৱানে দিয়া এই যিটো আটাইতকৈ ডাঙৰ সম্পদ, যিটো এই মগজুটো, নিজৰ অন্তৰখন হৃদয়ক সুধিব যে জাতিক যিসকলে অন্যায় কৰিছে, দেশৰ সংবিধান আৰু গণতন্ত্ৰক যিসকলে সংকটত পেলাইছে, যিসকলে ধৰ্মৰ নামত মানুহৰ মাজত বিভাজন, ঘৃণা আৰু সাম্প্ৰদায়িকতা আনিছে, যিসকলে অসমৰ মানুহৰ মাজত গোষ্ঠীবাদ আৰু বৰ্ণবাদ আনিছে, সেইসকলৰ বিৰুদ্ধে আমি ভোট দিয়াটো উচিত। এইটো দায়িত্ব, গণতান্ত্ৰিক দায়িত্ব, জাতীয় দায়িত্ব। আৰু মই যে কৈছো আজিকালি তেওঁলোকৰ পদুম ফুল হৈ থকা নাইতো, পদুম ফুলটো পবিত্ৰ বস্তু। কাৰণ পদুম ফুলৰ এই চিম্বলটোক লৈ তেওঁলোকৰ চিম্বল, এই পবিত্ৰ বস্তুটোৰ নামত ইমান মিছা কথা কয়। 16 মাহৰ পিছত বিদেশী যাব লাগিব, আচ্ছা দিন আহিব, একাউণ্টে 16 লাখ টকা সোমাব, অসমৰ বান সমস্যা, বানমুক্ত অসম হ'ব, অসমৰ দুৰ্নীতিমুক্ত অসম হ'ব, প্ৰদূষণমুক্ত অসম হ'ব। কিমান মিছা কথা ক'লে। জাতি মাটি ভেটি আমি ৰক্ষা কৰিম, মাটি বাংলাদেশক দিলে। মনত আছে নাই আপোনালোকৰ বাংলাদেশৰ সীমান্তত যে দেশৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল আমাৰ এইবাৰ প্ৰাৰ্থীগৰাকীয়ে? নাই, এইগৰাকীয়ে সোণোৱালে গৈ একেবাৰে ফেন্সিঙৰ কাষতে, যিফালে বাংলাদেশী আহে ফেন্সিঙৰ কাষত একদম ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। মোৰ কথাটো হ'ল যে যদি মাটি ৰাখিব নোৱাৰা, দেশৰ ৰাষ্ট্ৰীয় পতাকাখনক কিয় অপমান কৰিছা? মাটি ৰখাৰ যদি তোমাৰ দম নাই, তুমি যদি দিল্লীত কথাটো কনভিন্স কৰাব নোৱাৰা, তুমি কিহৰ নেতা? অসমৰ ৰাইজৰ নেতা। আৰু ৰাষ্ট্ৰীয় পতাকাখনক অপমান কৰাৰ অধিকাৰ ক'ত পালে? যদি মাটি ৰাখিবই নোৱাৰে, সীমান্তলৈ গৈ ক'ব লাগিছিলে যে ৰাখিম বুলি, অন্তত তেতিয়া ক'লে যে আমি নোৱাৰিলো, কেন্দ্ৰীয় চৰকাৰে দি দিলে। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশৰ পতাকাখনক অপমান কৰিছে, দেশৰ স্বাধীনতাক অপমান কৰিছে। মাটি, যি মাটিক লৈ আগতেও যুদ্ধ হৈছে, সমগ্ৰ পৃথিৱীৰ ৰাজনৈতিক ইতিহাস যদি চাই, মাটিৰ কাৰণে আটাইতকৈ বেছি যুদ্ধ বিগ্ৰহ হয়, আৰু দেশৰ স্বাভিমান এনেকৈ এৰি দিব লগা হৈছে। গতিকে মানে ইমান মিছা কথা কৈছে, কিমান কম আৰু ক'বলৈ বাকী নাই। টুইন টাৱাৰ, ব্ৰহ্মপুত্ৰ খনন, এক্সপ্ৰেছ হাইৱে, এইবোৰ আজিও মানুহে দিল্লীলৈ মানে গুৱাহাটীলৈ গ'লে এতিয়াও মানুহে টুইন টাৱাৰ বিচাৰি থাকে, আৰু ব্ৰহ্মপুত্ৰ নৈ চাবলৈ যোৱা মানুহেও এক্সপ্ৰেছ হাইৱে ক'তনো আছে বিচাৰি থাকে। গতিকে এতিয়া এনেকুৱা পদুমৰ অৱস্থা এনেকুৱা হৈ গৈছে, পদুম হৈ থকা নাই, পদুম ফুল হৈ থকা নাই, এতিয়া ডাইৰেক্ট এপ্ৰিল ফুল হৈ গৈছে। পদুম এতিয়া এপ্ৰিল ফুল হৈ গ'ল, পদুম ফুল হৈ থকা নাই। আৰু গোটেই ৰাইজক ঠগিছে, মানুহক ঠগিছে, মিছা কথা কৈছে। গতিকে বিভিন্ন কথা ক'লে, কেনেকৈ সাধাৰণ মানুহক অত্যাচাৰ কৰিছে ক'লে, কেনেকৈ বস্তু বাহনিৰ দাম বাঢ়িছে, কেনেকৈ দাইল আৰু মিঠাতেলৰ দাম কিমানৰ পৰা কিমান হ'ল, ৰাইজে সকলোৱে জানে, সকলো ৰান্ধনি বহি আছে। 16 চনত কিমান আছিল গেছৰ চিলিণ্ডাৰৰ দাম, আৰু আজি কিমান হ'ল? 14 চনৰ মোদী চৰকাৰ অহা সময়ত 440 টকা আছিল, এতিয়া 1150 টকা হৈছে। আমাৰ লাইটৰ বিল মুঠতে 9 বাৰ বাঢ়িছে, 9 বাৰ বাঢ়িছে। মাটিৰ খাজানা বোলে 5 বাৰ বাঢ়িছে। তাৰমানে আমাৰ মানুহৰ এতিয়া পানীত হাঁহ নচলা অৱস্থা। এফালে তেওঁলোকে চামুচেৰে নিৰ্মালি দিয়া নিচিনাকে দিছে, চামুচেৰে দিছে, আৰু আপোনালোকক বেলচাই দিয়া নাই, বেলচাৰ জেগা কমাই গ'ল। এই যিগৰাকী গায়ক
যিগৰাকী গায়কে আজিৰ দিনটোত যদি লিখিলে হ'লে চামুচেৰে দি বেলচাৰে লৈ যোৱা নাই, মামা কিনো তোমাৰ লীলা বুলি কৈছে নে, চামুচেৰে দি আমাক বেলচাৰে লৈ যোৱা, বেলচাৰটো নিলিখিলে হ'লে তেওঁ লিখিলে হ'লে জেচিবিৰে লৈ যোৱা, নহ'লে ফকলেণ্ডেৰে লৈ যোৱা বুলি ক'লে হয়। এতিয়াতো জেচিবি মানে বেলচাৰ জেগাই কম হৈছে, ৰাইজৰ পৰা যিমান কৰ কাটল লয়, ৰাইজক যিমান চেফি খুন্দি তেজ শুহি খাইছে, তেওঁলোকৰ বেলচাত এতিয়া ঠাই নাই, ডাইৰেক্ট জেচিবি লগাই দিয়ে মানুহৰ পৰা নিবলৈ। আৰু চামুচৰ চাইজ দিনে দিনে কমি আহিছে। মইতো শুনিছো বিনামূলীয়া চাউলটো বন্ধ হৈ হৈছে বোলে, আৰু বন্ধ কৰাৰো সিদ্ধান্ত হৈছে। প্ৰধানমন্ত্ৰীয়ে এতিয়া বহুত ডাঙৰ কথা কৈছে বোলে, জনকল্যাণকামী মানে চৰকাৰৰ যিটো দায়িত্ব, যি ধন আমি দিল্লীয়ে আবণ্টন দিওঁ এইটো অনা উৎপাদনশীল মানে প্ৰডাক্টিভিটি নোহোৱা জেগাত খৰচ হৈছে বুলি কৈছে। বৰ ডাঙৰ ষ্টেটমেণ্ট দিছে। আৰু আমাৰতো অসম চৰকাৰখনে 1,51,000 কোটি টকা কেৱল মাত্ৰ ভোট কিনিবলৈকে, কেৱল মাত্ৰ তেওঁলোকে মানুহক প্ৰলোভিত কৰিবলৈকে ব্যৱহাৰ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কথাই কথাই কৈ থাকে পাঞ্জাবে আমাতকৈ বেছি ঋণ লয়, গুজৰাটে আমাতকৈ বেছি ঋণ লয়। মই ক'ব খুজিছো পাঞ্জাব, গুজৰাট, মহাৰাষ্ট্ৰ যোনে ঋণ লয় তেওঁলোকে উৎপাদনশীল কামত ব্যৱহাৰ কৰে, এনেকুৱা কামত ব্যৱহাৰ কৰে যাৰ পৰা উৎপাদন হয় আৰু ৰাজ্যখন ধনী হয়, ৰাজ্যখনলৈ টকা আহে আৰু তেওঁলোকে এনেকৈ অবাবতে ধন নষ্ট নকৰে। গতিকে ৰাইজ, আমি দীঘলীয়া কথা নকওঁ, আপোনালোকৰ সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছো, শুভাশীষ কামনা কৰিছো। আমি আশা ৰাখিছো এইবাৰ আপোনালোকে সকলোৱে এটা সিদ্ধান্ত নিশ্চয় গ্ৰহণ কৰিব। যিগৰাকী প্ৰাৰ্থীগৰাকীৰ নাম মই ক'বই খোজা নাই, কাৰণ তেওঁ ৰাইজে বহুত তেওঁক দিছে, তেওঁ আৰু পাবলৈ নাই। ৰাইজে তেওঁক বিধায়ক বনালে, এই সমষ্টিৰ পৰা এসময়ত বিধায়ক হ'ল, সাংসদ হ'ল, মন্ত্ৰী হ'ল, কেন্দ্ৰীয় চৰকাৰ ৰাজ্যিক মন্ত্ৰী হ'ল, মুখ্যমন্ত্ৰী হ'ল, তাৰ পাছত তেওঁ কেন্দ্ৰীয় কেবিনেটত তেওঁ স্থান পালে। কিন্তু ইমানবোৰ পোৱাৰ পাছত ৰাইজৰ মৰম, শুভেচ্ছা, আশীৰ্বাদৰ পিছত তেওঁ এই দায়িত্বখনে তাৰ পিছত ৰাইজক দিলে কি, এইটো হিচাপ নিকাচ এতিয়া চলিছে। ৰাইজক দিলে এখন কা নামৰ জাতিধ্বংসী আইন, ৰাইজক দিলে 5 গৰাকী কা আন্দোলনৰ শ্বহীদ, ৰাইজক দিলে 6টা জনগোষ্ঠী জনজাতিকৰণ কৰিম বুলি কৈ বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা দিলে। এই বানগৰাখনীয়া ওচৰৰ এই অঞ্চলৰ ওচৰৰ সমস্যা, বানগৰাখনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিম বুলি কৈ মিছা কথা ক'লে। আমাৰ নামৰূপ হাইকাৰ সেনাৰ 4ৰ্থ গোটটো আনিম বুলি কৈ ৰাইজক ৰাম ঠগন দিলে, ৰাম টুপি দিলে। আমাৰ চাহ বাগিচা অঞ্চলৰ মানুহৰ তেওঁলোকৰ দিন মজুৰি 351 টকা দিম বুলি কৈ প্ৰচণ্ড মিছা কথা ক'লে। গাঁও অঞ্চলত থকা বাগানত থকা মানুহক মাটিৰ পট্টা দিম বুলি কৈ মাটিৰ পট্টা কাটিলে। ইয়াততো যিবোৰ মানুহৰ নাম আছিলে নাম নোহোৱা হ'ল। গতিকে ৰাইজক দিয়া এই গোটেইবোৰ তেওঁ যিবোৰ জাতীয় জীৱনত যিটো অন্যায় কৰিলে, মই হিচাপ নিকাচ কৰি দেখিছো যে এই সময়ত সাম্প্ৰতিক সময়ত জাতিক অন্যায় কৰা মূল যিসকল মানুহ আছে তাৰ ভিতৰত যদি তালিকা প্ৰস্তুত কৰে, যেনেকৈ মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী ষ্টেণ্ড কৰা মানুহৰ ৰেংক আহে নহয়, এনেকৈ অসমীয়া জাতীয় জীৱনক অন্যায় কৰা মানুহৰ ৰেংক যদি বনায় 1 নম্বৰত সৰ্বানন্দ সোণোৱালৰ ৰেংক আছে। গতিকে আপোনালোকে নিজেই বুজি পাইছে আপোনালোকৰ দায়িত্ব কি। আৰু আমাৰ পাউদাই ঠিকেই কৈছে, তেওঁতো ৰাজ্যসভাত আছে, ইয়ালৈ আহিলে কিয় আহিছে, যাতে মাত মাতি থকা কাৰোবাক মাতটো নাইকিয়া কৰি দিব পাৰে। তেওঁ যিমানে নেবাবক লাগিলে, যিয়ে নকওক লাগিলে, যোৱাবাৰো নিৰ্বাচনত মই জয়লাভ কৰিব নোৱাৰিলো, তথাপিও মই ৰৈ থকা নাই, যুঁজি আছো, আজিও যুঁজি আছো আৰু যুঁজি থাকিম। আৰু এইবাৰ আমি দেখিছো ৰাইজৰ যিমান উৎসাহ উদ্দীপনা আছে, এইবাৰ কিন্তু মোৰো আত্মবিশ্বাস বাঢ়িছে। আমাৰ সকলোৰে, কংগ্ৰেছৰ সভাপতি ডাঙৰীয়া মই কথা পাতি আছো, আমাৰ সকলোৰে আত্মবিশ্বাস বাঢ়িছে আৰু কৈছো যে এইবাৰ কিন্তু আমি যুঁজিম আৰু এইবাৰ আমি জিকিম, এই কথা নিশ্চিত। গতিকে এইবাৰ আমি যুঁজিম আৰু জয়লাভ আমাৰ হাতত আছে। আপোনালোকক সেইকাৰণে আহ্বান জনাইছো, দিন ৰাতি একাকাৰ কৰি কাম কৰি দিয়ক, কাম কৰি থাকক। আমাৰ 10 দিন আৰু 5 দিন আপোনালোকক ৰেহাই দিছো, কাৰণ আপোনালোকে বিহুৰ কাৰণে প্ৰস্তুতি চলাব লাগিব, পিঠা বনাব লাগিব নহয়। 5 দিন ৰেহাই দিছো। এই 10টা দিন আপোনালোক সকলো ওলাই আহক। বিৰোধী ঐক্য মঞ্চৰ মই প্ৰাৰ্থী, এই কথাটো আপোনালোকে পাহৰি যাওক। মোক আপোনালোকৰ নিজৰ প্ৰাৰ্থী বুলি ভাবি লওক, নিজৰ ল'ৰা বুলি, নিজৰ সন্তান বুলি। আৰু আপোনালোকৰ নিজৰ দায়িত্ব যিটো, সেই দায়িত্ব পালন কৰিবলৈ কাকো কোনো কংগ্ৰেছ হ'ব নালাগে, কোনো জাতীয় পৰিষদ হ'ব নালাগে, কোনো ৰাইজৰ দল হ'ব নালাগে, কোনো বাওঁপন্থী হ'ব নালাগে, কোনো লেফ্ট হ'ব নালাগে। আপোনালোকে জাতিটোৰ কাৰণে ৰাজপথলৈ ওলাই আহক, ঘৰে ঘৰে গৈ প্ৰচাৰ কাৰ্য চলক। এইবাৰ অন্তত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা এটা বাৰ্তা দিব লাগিব যে ৰাইজৰ যে ৰজা গণতন্ত্ৰ, এই কথা আপোনালোকে সমাধান কৰিব পাৰিব। মোৰ ওচৰত শক্তি নাই, মই কেৱল মাত্ৰ আপোনালোকৰ কণ্ঠ, আপোনালোকৰ মনৰ খন ক্ষোভৰ যিটো বহিঃপ্ৰকাশ কৰিব লগা যিটো দায়িত্ব, সেই দায়িত্ব মোৰ বুলি আপোনালোকে ভাবক। গতিকে আপোনালোকে অকমানো মোক লৈ সন্দেহ, চিন্তা, শংকাত নাথাকিব। আপোনালোকৰ যি বিশ্বাস, আপোনালোকৰ যি আস্থা, বিশ্বাস ভংগ হবলৈ নিদিওঁ, আস্থা মই কেতিয়াও জীৱনত ভংগ হবলৈ নিদিওঁ। মৰম মোক দিয়ক বা নিদিয়ক, আশীৰ্বাদ দিয়ক বা নিদিয়ক, মই ৰাইজৰ লগত আছো আৰু সদায় থাকিম।
এইটো মোৰ জাতীয় প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতি ভংগ নহয় আৰু আজীৱন যুঁজিম অসমৰ মানুহৰ মান সন্মান স্বাভিমান প্ৰতিষ্ঠা কৰিবৰ কাৰণে। গতিকে পৰিভ্ৰমী প্ৰাঞ্জল ঘাটৰ ডাঙৰীয়াই কৈছে নে, পৰিভ্ৰমী পক্ষীৰ নিচিনা ইয়াৰ পৰা ইয়ালৈ যায়, কোনো সমষ্টিৰ প্ৰতি দায়বদ্ধতা নাই। এই মৰাণ সমষ্টি এটা সময় আজি খোৱান সমষ্টি, ইয়াত থাকিলে হঠাৎ মন গ'ল দিল্লীলৈ যাবলৈ, ডিব্ৰুগড় লোকসভাত ঠেলি দিলে। তাৰপাছত মুখ্যমন্ত্ৰী হ'ব লাগে, হঠাৎ গুচি গ'ল একেবাৰে মাজুলীলৈ। তাৰপাছত এই লোকসভা বাদ দিলে, গুচি গ'ল ডিব্ৰুগড় লোকসভাৰ ৰাইজে তেওঁ গম পালে যে তেওঁ ৰাইজৰ প্ৰতি দায়বদ্ধ নহয়, ভয় খাই লখিমপুৰলৈ গ'ল। পৰিভ্ৰমী পক্ষী ঘূৰি ফুৰে, অকল এই বহাগৰ বতৰত আহে, ছিজন যেতিয়া আহে নহয়, পুলিৰ দৰে মাতটো দিয়েহি। এতিয়া হৈছে, গতিকে ৰাইজে এইবোৰ কথা নিজে অনুধাৱন কৰিব। ইয়াৰ কেইবাটাও স্থানীয় সমস্যাৰ কথা কৈছে, আমাৰ দায়িত্ব থাকিব লোকসভাৰ মজিয়াত যিবোৰ কথা ক'ব লাগে সেইবোৰ কথা লোকসভাৰ মজিয়াত উত্থাপন কৰিম, আৰু যিবোৰ কথা লোকসভাৰ মজিয়াত উত্থাপন কৰিব পৰা সীমাবদ্ধতা আছে সেইবোৰ আমি বিৰোধী ঐক্য মঞ্চই 26 চনত আমি চৰকাৰ কৰি আছো, 26 চনত আমি চৰকাৰ কৰি আছো, আৰু আমি এই সমস্যাবোৰ এটা এটাকে সমাধান কৰিম। মেঘালয় সংৰক্ষিত বনাঞ্চলৰ সংৰক্ষণ সংবৰ্ধন এইটো আমাৰ দায়িত্ব। আমাৰ প্ৰকৃতি থাকিলেহে আমাৰ সমাজখন ভালকে থাকিব, পৃথিৱী ভালকে থাকিব। প্ৰকৃতিৰ প্ৰতি তেওঁলোকে প্ৰদূষণমুক্ত অসম হ'ব বুলি কৈ গুৱাহাটী পৃথিৱীৰ দ্বিতীয় প্ৰদূষিত চহৰ হিচাপে প্ৰতিষ্ঠা পালে, গোল্ড মেডেল পালে। এয়া হ'ল সোণোৱালৰ কৃতিত্ব। গতিকে আমাৰ এইটো দায়িত্ব। তাৰ লগে লগে ইয়াৰ যিটো হাতীৰ যিটো উপদ্ৰৱৰ সমস্যা, এইটো এটা প্ৰাকৃতিক সমস্যা, এইটো আমি কেনেকৈ সমাধান কৰিব পাৰোঁ এটা গৱেষণাৰ বিষয়। তাৰ কাৰণে আমি যথেষ্ট চিন্তা চৰ্চা কৰিব লাগিব, কেনেকে তেওঁলোকৰ মানুহৰ মাজলৈ গমনটো বন্ধ কৰিব পাৰোঁ, কেনেকৈ ক্ষয় ক্ষতি কমাব পাৰোঁ। তাৰ কাৰণে এটা সুকীয়া আমাৰ দপ্তৰ থাকিব পৰৱৰ্তী দিনত, যে মানুহ আৰু হাতীৰ সংঘাত, মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত, মানুহ আৰু প্ৰকৃতিৰ লগত আমাৰ হোৱা যিটো আমাৰ দ্বন্দ্ব, যাৰ ফলত প্ৰকৃতি যথেষ্ট প্ৰভাৱিত হয়, তাক লৈ কেৱল মাত্ৰ আমাৰ ফৰেষ্ট মিনিষ্ট্ৰীক লৈ আমি গোটেই কথাটো চিন্তা নকৰোঁ। সুকীয়া এই সম্পৰ্কত লৈ আমাৰ সুকীয়া ষ্ট্ৰেটেজি থাকিব, ডিপাৰ্টমেণ্ট থাকিব। সেইধৰণে আমি পৰৱৰ্তী দিন এনেকুৱা ধৰণৰ ইন'ভেটিভ কথা বতৰা আগন্তুক দিনসমূহত আমি কৰিম। তাৰ লগে লগে এই অঞ্চলৰ বান সমস্যা, বান গৰাখহনীয়াৰ সমস্যাটো, ইয়াৰ মাথাউৰি আজিলৈকে অৰ্ধনিৰ্মিত হৈ থাকিল, সম্পূৰ্ণ নহ'ল। গতিকে এইবোৰ কাম ৰাজ্য চৰকাৰৰ বিষয়ে আমি সামূহিকভাৱে বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে, দিল্লীত সজোৰে উত্থাপন কৰিম। গৰাখহনীয়াৰ মানুহে, আক্ৰান্ত মানুহে তেওঁলোকে সাহায্য পাব লাগে, যিটো নাপায়। নেশ্যনেল কেলামিটিটো সোমাই লোৱা নাই কাৰণে গৰাখহনীয়াত আমি বানপানীত আক্ৰান্ত মানুহে ক্ষতিপূৰণ পায়, গৰাখহনীয়াৰ মানুহে নাপায়। এইটো আমি মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াক লগ কৰোঁতে এই কথাটো কৈছো যে এই বস্তুটো সোমোৱাই ল'ব লাগে, যাতে অসমৰ মানুহে যাতে সাহায্য পায়। তেওঁক এখন পত্ৰ দিছো, কংগ্ৰেছ দলৰ সভাপতিক পত্ৰ দি কৈছো, তাত আমি তাৰ সম্পৰ্কীয় কথাটো কৈছো, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কৈছো, এক্সিষ্টিং জনজাতিসকলৰ তেওঁলোকৰ অধিকাৰৰ কথা কৈছো, 6 শিডিউল প্ৰকৃত অধিকাৰ যে পাব লাগে এই কথা আমি কৈছো। আৰু তাৰ লগে লগে এইবোৰ কথাও আমি আনিছো। বান গৰাখহনীয়াত, বিশেষকৈ গৰাখহনীয়াটো যে ভয়াৱহ, দেশত যিমান গৰাখহনীয়াত মাটি নৈৰ বুকুত যিমান যায়, গোটেই মাটিবোৰৰ ভিতৰত অকল অসমে 10% মাটি নদীৰ বুকুত যোৱা মাটিৰ এৰিয়া কভাৰ কৰে। এইটো কিমান ভয়ংকৰ কথা ভাবি চাওকচোন। গতিকে এইবোৰ কথা আমি উত্থাপন কৰিম। তাৰ লগে লগে এতিয়া শেহতীয়াকৈ আপোনালোকে সকলোৱে জানে যে চাহ খেতিয়কসকলৰ, আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ প্ৰচণ্ড সমস্যা আছে। কিছুদিন কেন্দ্ৰীয় চৰকাৰৰ যিটো কমাৰ্চ মিনিষ্ট্ৰী, ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ মিনিষ্ট্ৰীৰ ফালৰ পৰা এখন নটিফিকেশ্যন আহিছে বটলি ফেক্টৰীবোৰ বন্ধ কৰিবৰ কাৰণে। কথাটো হ'ল যে চাহৰ কোৱালিটি বোলে বেয়া কৰিছে, কম্প্ৰমাইজ কৰে, কোৱালিটি কম্প্ৰমাইজ কৰে। কোৱালিটি যদি কম্প্ৰমাইজে কৰে, তোমালোকৰ বিভাগবোৰ কিয় আছিল? অৰ্গেনিচিটি যদি মেইনটেইন কৰিব লাগে, তেনেকুৱা ধৰণৰ এটা পলিচি আৰু ট্ৰেইনিং লাগিছিল, কিন্তু নকৰি এতিয়া আমাৰ যিসকলে বটলি ফেক্টৰী কৰিছে। কাৰণ অসমৰ মানুহেই এই ব্যৱসায় কৰে, অসমৰ থলুৱা খিলঞ্জীয়া মানুহে চাহ বাগানৰ সৰু সৰু ফেক্টৰী বনাইছে। এতিয়া যিহেতু তেওঁলোকৰ ডাঙৰ কোম্পানীবোৰৰ লগত তেওঁলোকৰ বন্ধুত্ব আৰু প্ৰেম, সেইকাৰণে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক তেওঁলোকে পেটে ভাতে মাৰিব বিচাৰিছে। বটলি ফেক্টৰী যিসকল মালিক আছে তেওঁলোকক পেটে ভাতে মাৰিব খুজিছে। তাৰ মানে চাহ উদ্যোগটো তিল তিলকে ধ্বংস কৰিব খুজিছে। কাৰণ ক্ষুদ্ৰ চাহ খেতিয়ক আৰু বটলি ফেক্টৰীয়ে 1/3 33.33% প্ৰডাকশ্যনটো কভাৰ কৰে। তেওঁলোকে 3 ভাগৰ 1 ভাগ আজি তাতকৈ বাঢ়িছে, প্ৰায় 40% হ'বলৈ হ'ল। 100% 40% ক্ষুদ্ৰ চাহ খেতিয়কসকলে অসমৰ চাহ উৎপাদন কৰে। তেনেকুৱা অৱস্থাত তেওঁলোকক মাৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে, তাৰ প্ৰতিবাদ সাব্যস্ত হৈছে। আৰু আমিও বিৰোধী ঐক্য মঞ্চৰ ফালৰ পৰা কৈছো যে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ, বটলি ফেক্টৰীৰ মালিকসকলৰ দুৰ্দশাৰ সময়ত আপোনালোকৰ লগত আছো, আপোনালোকৰ লগত আমি থাকিম। আমাৰ অংগনবাড়ী যিসকল কৰ্মচাৰীয়ে আন্দোলন কৰিছে, 3000 ঠাইত 12000 বিচাৰিছে, তেওঁলোকৰ লগতো আমি আছো, আৰু তেওঁলোকৰ এই আন্দোলনৰ সপক্ষে আমি মাত মাতিম। যিসকল আমাৰ ৰান্ধনী আছে, 1000 টকা পায়, 1000 টকাত না নিজে চলিব পাৰে না পৰিয়াল চলাব পাৰে। 1000 হৰণ 30, 33 টকা 33 পইচা এদিনত। 33 টকাত কোনোবা মানুহ চলিব পাৰে নেকি কওকচোন? এইটো অন্যায় হয় নহয় কওক? গতিকে আমি আপোনালোকৰ ন্যায়ৰ স্বাৰ্থত আছো, এইটো বঢ়াব লাগে। আমাৰ ইণ্ডিয়াৰ নেশ্যনেল এজেণ্ডাত এইটো আছে। আমি আমাৰ ল'ৰা ছোৱালীবোৰক অকল তেওঁলোকে সৰু সুৰা আঁচনি দি
অৰুণোদয় 12,500 টকা দি সামৰিব খোজা নাই। নতুন স্কিম আছে, 1 লাখ টকাৰ গেৰাণ্টি আছে। 1 লাখ টকাৰ গেৰাণ্টিৰ লগত আমাৰ ডেকাসকলৰ তেওঁলোকৰ সংস্থাপনৰ বাটো আছে। তেওঁলোক কেৱল মাত্ৰ হাত পাতি থাকিব চৰকাৰৰ ওচৰত, এই কথা আমি ভবা নাই। তাৰ লগে লগে আমাৰ ল'ৰা ছোৱালী যিসকল আছে পঢ়া শুনা কৰিছে তেওঁলোকে যাতে কাম কাজ কৰিব পাৰে। পঢ়া শুনা কৰি চাকৰি বাকৰি নকৰিলেও কৰ্ম সংস্থাপনৰ বাট মুকলি কৰি নিজৰ মাক দেউতাকক খুৱাব বোৱাব, ভাই ভতিজাকক পঢ়াব আৰু মৰ্যাদা সহকাৰে ঘৰত থাকিব। এইটো আমাৰ সকলোৰে বিৰোধী ঐক্য মঞ্চৰ সপোন, ইণ্ডিয়া এলায়েন্সৰ আমাৰ সপোন। সেইকাৰণে অসমৰ 33 লাখ নিবনুৱা যুৱক যুৱতীক তেওঁলোকৰ ঘৰত নতুন বন্তিৰ পোহৰ বিয়পাবৰ কাৰণে, নতুন বন্তি জ্বলাই তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে আমাৰ বিৰোধী ঐক্য মঞ্চ অসমৰ আমাৰ সকলোৰে দায়িত্ব আছে। আৰু 26ত আমি এই কথাবোৰ শক্তিশালী ৰূপত আগবঢ়াই লৈ যাম। গতিকে এইখিনি মূল বিষয়। আপোনালোকক মই আৰু দীঘলীয়া কথা নকওঁ। এই অঞ্চলত কীৰ্তিচিহ্ন আমাৰ সংৰক্ষণৰ সংবৰ্ধনৰ দায়িত্বও আমাৰ আছে। এইবোৰ সকলো কথা আমি আগন্তুক দিনসমূহক আমি সকলোৱে আগবঢ়াই লৈ যাম। গতিকে দীঘলীয়া কথা নকওঁ। আমাৰ কেৱল মাত্ৰ মনত ৰাখিব, আমি সকলোৱে একেলগে খেলিছো। ৰাইজৰ দল, কংগ্ৰেছ দল, জাতীয় পৰিষদ, আমি সকলোৱে সন্মিলিতভাৱে খেলিছো। গতিকে আমি এই যিটো আমাৰ চিম্বল, এইটো জাহাজ বহুতে হাতৰ চিন চিনাকি, কিন্তু জাহাজৰ চিন চিনি নাপায়। গতিকে আপোনালোকৰ সকলোৰে দায়িত্ব আছে আৰু এইটো অকণমান ডাঙৰকে দিব, সৰুকে সকলোৰে চকুত পৰাকে সকলোৱে যাতে জাহাজৰ চিন মানুহৰ ওচৰলৈ লৈ যায়, এইটো আপোনালোকক দায়িত্ব দিছো। আৰু এতিয়া এইকেইদিন বৰষুণ হৈ আছে, জাহাজ চলা আৰম্ভ হৈছে, আৰু জাহাজ যেতিয়া চলিবলৈ আৰম্ভ কৰিব তেতিয়া পানীত পদুম ফুল নাথাকে, মনত ৰাখিব। প্ৰাণ যাব বচন নাযায়, প্ৰাণ যাব বচন নাযায়। সদায় মোক চাই থাকক, আপোনালোকে মোৰ জীৱন চাই থাকক, মোৰ গোটেই পৰিক্ৰমা চাই থাকক। মই কেতিয়াও জাতিক গাদ্দাৰী নকৰো, বিশ্বাসঘাতকতা নকৰো। যুদ্ধত যদি অকলশৰীয়াও হৈ যাওঁ, ৰবীন্দ্ৰনাথে কোৱা 1 লাখ চলো কবিতাটো কৈছো, অকলশৰীয়াও যদি হৈ যাওঁ আপোনালোকৰ কাৰণে যুঁজিম। আৰু সদায় মোৰ যিটো কথা, মই আপোনালোকক যিটো কথা দিলো, প্ৰাণ যাব পাৰে বচন নাযায় কেতিয়াও। ৰাইজ ক'বলগীয়া কথা এইটোৱে যে আপোনালোকে জাহাজ চিনটো জনপ্ৰিয় কৰিব লাগিব। আৰু মানে আপোনালোকে কেতিয়াও ভয় খাব নালাগে। জাহাজত দিলে গৈ ডাইৰেক্ট হাতত পৰিব, টেনশ্যন নল'ব, টেনশ্যন নল'ব অকণমান। আৰু এটা কথা মনত ৰাখিব, জাহাজ চলাবলে হাতটো লাগিবই, নালাগিব নেকি? নালাগিব নেকি? গতিকে চিন্তা কৰিবলগীয়া কথা নাই। আমি দায়িত্ব পালে, বিশেষকৈ এইটো মোৰ দায়িত্ব আছে, ভাষা আন্দোলনৰ শ্বহীদ গিৰীশ দেউৰী আৰু নীলেশ্বৰ দাদাৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে তেওঁলোকৰ নামত আমি শ্বহীদ বেদী প্ৰতিষ্ঠা কৰা, আৰু তাৰ লগে লগে তেওঁলোকৰ স্মৃতিত আমি আন বিভিন্ন কাম কাজ কৰিবৰ কাৰণে আমি বদ্ধ কৰিব। মাধ্যমিক বিদ্যালয় আজিলৈকে প্ৰাদেশিকীকৰণ হোৱা নাই, চৰকাৰীকৰণ হোৱা নাই। এইটো আমাৰ দায়িত্ব আছে। আগন্তুক দিনত চৰকাৰ হলে বা সংসদৰ মজিয়ালৈ গ'লে এগৰাকী সাংসদ হিচাপে মোৰ যিটো দায়িত্ব আছে, এই অঞ্চলৰ বিদ্যালয়, শিক্ষা, স্বাস্থ্য এই ব্যৱস্থাবোৰৰ প্ৰতি যদিও এই বিষয়বোৰ ৰাজ্য চৰকাৰে কৰে, তথাপিও মই মোৰ কণ্ঠ হিচাপে আপোনালোকৰ এই বিষয়বোৰ শক্তিশালীভাৱে উত্থাপন কৰিম। আপোনালোকক সকলোৱে সহায় সহযোগিতা আশীৰ্বাদ বিচাৰি মই মোৰ বক্তব্য সামৰণি মাৰিছো। আৰু সকলোৱে যাতে ভোট দিয়ে, জাহাজ চিনত যাতে সকলোৱে ভোট দিয়ে, আৰু অকল আপোনালোকে ভোট দিয়ে আপোনালোকে দায়িত্ব সামৰিলে নহব। আপোনালোকৰ পৰিয়াল, আপোনালোকৰ বংশ, আপোনালোকৰ মিতিৰ কুটুম, বন্ধু চিনাকি যিমান মানুহ আছে সকলোকে ভোট দিবলৈ আপোনালোকে আহ্বান জনাওক। আৰু গাঁৱে গাঁৱে ভোট দিয়াৰ হাৰটো বঢ়াব লাগিব। এনে গাঁৱত মানুহে ভোট দিবলৈ বেয়া পায়, 70%, 75-72%। এইবাৰ গাঁৱৰ মানুহে, গাঁৱত থকা জ্যেষ্ঠ ব্যক্তি, আমাৰ ককা আইতা সকলো ওলাই যাব লাগিব, দেশ বচাবলৈ, জাতি বচাবলৈ। এইবাৰ যুঁজ সৰ্বানন্দ সোণোৱালৰ লগত অৰুণজ্যোতি গগৈৰ যুঁজ নহয়, এইবাৰ যুঁজ সৰ্বানন্দ সোণোৱালৰ লগত ৰাইজৰ যুঁজ, জনতাৰ যুঁজ, আপোনালোকৰ যুঁজ। জয় হলে ৰাইজৰ জয় হব। গতিকে সকলোকে মই শ্ৰদ্ধা জনাই মোৰ বক্তব্য সামৰিম। ধন্যবাদ। আপোনালোকক ৰাখি দিব।